আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজি মনোনয়ন দাখিল কৰে বিপিএফ প্ৰাৰ্থীও দৰং ওদালগুৰি সমষ্টিৰ প্ৰাৰ্থী দুৰ্গা দাস বৰুৱাই দাখিল কৰে মনোনয়ন পত্ৰ বিপিএফ প্ৰধান সাগ্ৰামা মহিলাৰীয়ে মনোনয়ন দাখিল পৰ্বত সংগ দিয়ে দুৰ্গা দাস বৰুক মনোনয়ন দাখিলৰ পূৰ্বে এক জনসভাৰ আয়োজন কৰে বিপিএফ দলে সভাৰ পিছতে সদল বলে জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰে দুৰ্গা দাস বৰুৱে প্ৰমোদ বড়োৰ কথা সুধি থাকিব নালাগে বেলেগ কথা সুধকচোন এইবিলাক কাম নাই মাথা নষ্ট হৈছে তাৰ আমি জিকিমেই দৰং ওদালগুৰিৰ ক্ষেত্ৰত আৰু কোকৰাঝাৰতো আমি জিকিমেই 100% জিকিব হয় দিছে অহাকালি আমি বৰপেটা যিটো লোকসভা ইয়াৰ কেণ্ডিডেট আমি ডিক্লেয়াৰ দিম আমাৰ কোকৰাঝাৰত অহাকালি কোকৰাঝাৰ লোকসভাৰ যেটো ষ্টেণ্ডিং কমিটি অফিস অহাকালি ওপেনিং হ'ব এই সময়ত আমি ডিক্লেয়াৰ দিম আমি এতিয়া আজিলৈকে 4টা আসন আমি অলৰেডি ফাইনেল কৰিলোঁ একটাটো ঠিক হোৱা নাই গুৱাহাটীটো এতিয়াও সময় আছে গুৱাহাটীটো ঠিক কৰিব পৰা নাই অততে আমি কৰিম অততে 5টা সমষ্টি হ'ব 5টা সমষ্টিৰ ভিতৰত আমি 4টাই জিকিম